আজি আমি শিৱসাগৰ চিভিল হস্পিটেলৰ ব্লাড কেন্দ্ৰৰ পৰা আমি গোটেইবিলাকে আজি আহিছোঁ। বিশেষকৈ আজি ৱৰ্ল্ড ব্লাড ডোনৰ ডে, এই বিশেষ দিনটো 14 জুন তাৰিখে হয়। এই 14 জুন তাৰিখে অনুপাতে আমি আজি চকীমুখ গাঁৱৰ নাজিৰা অঞ্চলৰ চকীমুখ গাঁৱত তেওঁলোকৰ শংকৰ সংঘ উদ্যোগত যিটো তেওঁলোকৰ ডাঙৰকৈ যোজনা কৰিছে, তাৰ লগতে ব্লাড ৰক্তদান শিবিৰ এটা কৰিছে। তাতে আমি উপস্থিত হৈছোঁ। ইয়াতে সঁচাকৈ বৰ সঁহাৰি পাইছোঁ। তেওঁলোকৰ এৱাৰনেছটো বাঢ়িছে, সকলোৱে ব্লাড দিবলৈ আগবাঢ়ি আহিছে আৰু এই মহান দিনটোৰ উদ্দেশ্য ৰাখি তেওঁলোকে আমাক যিটো আজি সহযোগ কৰিলে সঁচাকৈ মোৰ ভাল লাগিল। আৰু ইয়াৰে বিশেষকৈ জ্যেষ্ঠ মানুহখিনিও ব্লাড দিব আহিছে, সৰু ডাঙৰ সকলোৱে ব্লাড দিব আহিছে বয়স অনুপাতে। এতিয়ালৈ 15 জনৰ হৈ গ'ল, আৰু দিব, আৰু সময় আৰম্ভ কৰিছোঁতো, তাৰপিছত দিব তেওঁলোকে। কৃষ্ণ জয় গুৰু শংকৰ। আমি সকলোৱে গৌৰৱবোধ কৰিছোঁ শ্ৰীমন্ত শংকৰদেৱ নাজিৰা জিলা শাখাই এইবাৰ নাজিৰা আঞ্চলিক শাখাৰ আতিথ্যত 537 সংখ্যক মহাপুৰুষ মাধৱদেৱৰ আৱিৰ্ভাৱ মহোৎসৱ বৰ উলহ মালহেৰে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ লৈছে। আৰু আজি প্ৰথম দিন, এই প্ৰথম দিনটোত আজি আমি বৰ আনন্দিত হৈছোঁ এটা কথাত, সেইটো হৈছে আজি বিশ্ব ৰক্তদান দিৱস। আজি বিশ্ব ৰক্তদান দিৱসৰ এই শুভ মুহূৰ্তটোত জিলা শাখাৰ ৰক্তদান কোষে এটা উদ্যোগ ল'লে। শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ সহযোগত তেখেতসকলে ৰক্তদান সেৱক সেৱিকাসকলে ৰক্তদান কৰি আছে। আমি জনামতে ইতিমধ্যে ভালে সংখ্যক ৰক্তদাতাই ৰক্তদান কৰিছে আৰু আহি আছে ৰক্তদাতাসকলে। যিয়েই কি নহওক, এই বৰ্ণাঢ্য কাৰ্যসূচীৰ আজি আৰম্ভণিটো খুব সুন্দৰ আৰু সুখকৰ হৈছে বুলি আমি সকলোৱে অনুভৱ কৰিছোঁ। লগতে এটা কথা আমি মানিব লাগিব, সেইটো শ্ৰীমন্ত শংকৰদেৱ সংঘই অকল নাজিৰা জিলা শাখাতে নহয়, বিভিন্ন জিলা শাখাৰ ৰক্তদান কোষৰ যোগেদি এই ৰক্তদান দি আছে সেৱক সেৱিকাসকলে। তাৰোপৰি বৰ্ণাঢ্য কাৰ্যসূচী ইয়াত আছে, জড়িত হৈ আছে। ইয়াত বিশ্ববিদ্যালয়ৰ পৰা খ্ৰীষ্টান ক্ৰেডিট কোঅপাৰেটিভ ছ'চাইটিলৈকে যিখিনি ব্যতিক্ৰমী প্ৰচেষ্টা হাতত লৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘই, এইখিনিত আমি নাজিৰা জিলা শাখাই অংশীদাৰ হ'বলৈ পাই অতি গৌৰৱবোধ কৰিছোঁ। লগতে আমি এই দুদিনীয়া কাৰ্যসূচী সফল হোৱাৰ কামনাৰে সকলোলৈকে আন্তৰিক শ্ৰদ্ধা সেৱা নিবেদন কৰিছোঁ। আৰু আদৰণীয় সমিতি লগতে সংবাদসেৱী সকলোজনলৈ আমি আন্তৰিক শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰি আপোনাৰ সমস্ত শ্ৰদ্ধা সেৱা